হে গাইজ যাওঁতে বেলেগ ফালেৰে গৈছিলোঁ কিন্তু গৈ পাইছিলোঁ আমি কাউৰবাহা তিৰকুচি কিন্তু এতিয়া তাৰ পৰা আমি আহি আছোঁ বৰ্তমান ৰঙিয়ামুখে আহি আছোঁ এইটো বেলেগ ৰাস্তাৰে আহি আছোঁ কিন্তু ইমান ধুনীয়া ৰাস্তা নহয় ৰাস্তাটো চাওকচোন আপোনালোকে কি মজা ৰাস্তা অ' মাই গড কি বহল চাক আৰু চাৰিওপিনে চাক কি এটা প্ৰকৃতিৰ সুন্দৰ এটা দেখা পাই আছোঁ কিন্তু বহুত ভাল লাগিছে চাক ৰাস্তা গৈ আছোঁ মানে এনে বহুত ভালে আৰু যাওঁতে আমি বেলেগ ফালেৰে গ'লোঁ আমাৰ বন্ধু কেইজনমানো আছে আমি বাইকত গৈছিলোঁ যিহেতুকে অকণ ঘূৰিবৰ কাৰণে গৈছিলোঁ এনেই ফুৰিব একো সকাম নাছিলে জাষ্ট এফালে সিফালে যাওঁ আৰু গুৱাহাটীতেনো কিমান দিন থাকিম আকৌ এফালে গাঁৱে অকণমান বেলেগ প্ৰকৃতিৰ অকণমান সুবাস ল'বলৈ গৈছিলোঁ যিহেতুকে সুবাস লৈছোঁ ভালেই লৈছিলোঁ ভাল লাগিছে বন্ধুসকল বহুত ভাল লাগিছে ৰাস্তা দেখা পাইছোঁ বহুত ভিতৰৰ ৰাস্তা কিন্তু কাউৰবাহাৰ পৰা বৰ্তমান আমি আহি আছোঁ এতিয়া আমি আৰু দেখুৱাই আছোঁ কেনে লাগিছে কমেণ্ট কৰি জনাব সুন্দৰ ৰাস্তা আৰু বন্ধুসকল দেখা পাইছে নহয় কি প্ৰকৃতিৰ সুবাস চাক কি শুৱনি কিমান ধুনীয়া লাগিছে চাৰিওপিনে চাক কি এইবিলাক খেতি নানান ধৰণৰ খেতি আছে এয়া বেহাৰৰ খেতি আছে আৰু নানান ধৰণৰ আছে কিন্তু বহুত মজা লাগিছে আৰু খেতিবিলাক চাইও ভাল লাগিছে বিশেষকৈ অকণমান মনটো ভাল লাগে ঘৰতনো কিমান বহি থাকিম আৰু ডিউটিটো সদায় কৰি থাকিব লাগিব যিহেতুকে তাৰে মাজেৰে অকণমান সময় উলিয়াই কেনে আমি অকণমান আহিলোঁ এতিয়া আৰু বন্ধুসকল ৰঙিয়া পাই গ'লোঁ আৰু তলৰে ট্ৰেইন যায় ফুটব্ৰিজখনৰ ওপৰেৰে আমি বাইকখন উঠাই দিলোঁ উঠাই গৈ এতিয়া এই ওপৰে উঠা নাছিলোঁ এইফালেদি বহুদিন অহা নাছিলোঁ যিহেতুকে উঠি চালোঁ ভালেই লাগিলে ফুটব্ৰিজখনৰ ওপৰে পাৰ হ'লোঁ হৈ এতিয়া ঘৰ পামেই আৰু বেছি দূৰ নাই যিহেতুকে ভালেই লাগিলে আৰু আপোনালোকৰ কেনে লাগিলে কমেণ্ট কৰিব লাইক কমেণ্ট কৰিব থেংক ইউ জয় আই অসম।